নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই খুব সোৱাদ লগা মাছৰ এটি টেঙা জোলৰ ৰেচিপি দিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু লগতে এই ৰেচিপিবিধ ঘৰত বনাই খাই চাব। এয়া চাওক, তাৰ বাবে প্ৰথমে মই মাটিকাদুৰী শাক গোটাই ল'লোঁ। এয়া দুটা আলু বাকলি গুচাই সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। এফালে অকণমান জাতিলাও কাটি লৈছোঁ। আপোনালোকে অৱশ্যে জাতিলাও নিদিয়াকৈ কেৱল আলুৰ লগতো বনাব পাৰে। এয়া দুটুকুৰামান বৰালি মাছ কাটি নিমখ হালধি সানি লৈছোঁ। এতিয়া এটা কুকাৰত পানী দি মই তাতে জাতিলাও টুকুৰাকেইটা দি দিছোঁ আৰু এতিয়া তাতে আলু টুকুৰাকেইটা একেলগে দি দিছোঁ। এতিয়া জাতিলাও আৰু আলু দিয়া কুকাৰটোতে মই মাটিকাদুৰী শাকখিনিও একেলগে দি এইখিনি এতিয়া প্ৰথমে বইল কৰি ল'ম। এয়া কুকাৰটো এতিয়া মই গেছৰ ওপৰত উঠাই দুটা চিটি মাৰিব দিলোঁ আৰু এয়া বইল হৈ গ'ল। এতিয়া অলপ সময় এনেদৰে ঠাণ্ডা হ'বৰ বাবে ৰাখিলোঁ। এতিয়া অলপ ঠাণ্ডা হৈছে, তথাপিতো গৰম হৈ আছে। এতিয়া মই মাটিকাদুৰী শাকখিনি এটা বাচনত সুকীয়াকৈ কাঢ়ি ৰাখিলোঁ আৰু এইফালে জাতিলাও আৰু আলু বইলখিনি মই অন্য এটা বাচনত কাঢ়ি ৰাখিছোঁ। এয়া অলপ সময় এনেদৰে ৰাখিম আৰু যেতিয়া ঠাণ্ডা হ'ব তেতিয়া এডাল মেচাৰৰ সহায়ত মই এইখিনি মোহাৰি ল'ম। এয়া অলপ ঠাণ্ডা হ'ল বাবে মই এতিয়া মেচাৰডালেৰে জাতিলাও আৰু আলুখিনি মোহাৰি ল'লোঁ ভালদৰে। আনফালে এই মাটিকাদুৰীখিনি তাতে বইল কৰা পানী অলপ দি মই এতিয়া এইখিনিও মোহাৰি লৈছোঁ। এয়া শাকখিনি মোহৰা ইতিমধ্যে হৈ গৈছে। এতিয়া মই হাতেৰে ইয়াৰ সীতাসমূহ বাছি ল'ম। সীতাসমূহ থাকিলে খাওঁতে ভাল নালাগে, সেইবাবে মই সীতাখিনি বাছি লৈছোঁ। এয়া সীতাখিনি বাছি হৈ গৈছে। এতিয়া আনফালে মই কেৰাহীখন পাতি তাতে অকণমান তেল গৰম হ'ব দিলোঁ। তেলখিনি গৰম হোৱাৰ বাবে তাতে মাছ এপিচ কৰি দি ফ্ৰাই কৰি লৈছোঁ। এতিয়া মাছ কেইপিচ ফ্ৰাই হৈ গৈছে, সেইবাবে কাঢ়ি লৈছোঁ। মাছ কেইপিচ কাঢ়ি লৈ কেৰাহীখনত আৰু অকণমান তেল দি দিছোঁ। তেলখিনি গৰম হ'লত তাতে কেইটামান মিঠি গুটি দিছোঁ আৰু মিঠি গুটিকেইটা ৰঙচুৱা হোৱাৰ বাবে তাতে জাতিলাও আৰু আলুৰ মিশ্ৰণখিনি দি এইখিনি দি পেলাই ভালদৰে লৰাই দিছোঁ। ইয়াতে মই এতিয়া সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ আৰু অকণমান হালধি দিছোঁ। নিমখ হালধিখিনি দিয়াৰ পিছত ভালদৰে লৰাই দিলোঁ। এনেদৰে 2-3 মিনিটমান সময় মই লৰাই এইখিনি ভাজি ল'লোঁ। এতিয়া বইল কৰি মোহাৰি ৰখা মাটিকাদুৰীখিনি ইয়াতে ঢালি দিছোঁ।
মাটিকাদুৰিখিনি দিয়াৰ পিছতো ভালদৰে লৰাই দিলোঁ। এতিয়া এখন ঢাকনিৰে মই ঢাকি এইখিনি উতলিব দিম। কিছু সময় ৰখাৰ পিছত এয়া চাও উতলি আছে। ইয়াতে মই এতিয়া ফ্ৰাই কৰি ৰখা মাছ কেইপিচ দি দিম। এয়া মাছ কেইপিচ দি দিছোঁ। মাছ কেইপিচ দিয়াৰ পিছত পুনৰ ঢাকনিখনেৰে এইখিনি ঢাকি ভালদৰে উতলিব দিলোঁ। এয়া এনেদৰে 7 মিনিটমান সময় ৰখাৰ পিছত ঢাকনিখন খুলি চাইছোঁ আৰু এবাৰ হেতাখনেৰে লৰাই দিলোঁ। ইয়াতে মই এতিয়া কাজি নেমুৰ ৰস অকণমান দি দিছোঁ। নেমু ৰসখিনি দিয়াৰ পিছত লৰাই এয়া চাওক কি ধুনীয়া কালাৰ আহিছে। এনেদৰে 2-3 মিনিট সময় উতলাৰ পিছত আজিৰ মাছৰ টেঙা আঞ্জা মোৰ ৰেডি হৈ গ'ল। চাওক ধুনীয়া কালাৰ আহিছে, খাবলৈ খুবেই সোৱাদ লগা হয়। আশা কৰোঁ আপোনালোকেও এনেদৰে বনাই খাই চাব আৰু লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।